গুড মৰ্ণিং সকলোকে। আজি অলপ সোনকালে উঠিলোঁ দেই, আগতকৈ এফালে যাব লগা আছে। গাটো ধুই দোকানলৈ আহিলোঁ। সোনকালে চাফ চিকুণ কৰি লৈ চাকি দিবলৈ পালে ভাল লাগে মনটো। আৰু মোৰ দোকানৰ গোঁসাই ঘৰটো এয়া। সকলোৰে দিনটো শুভ হওক। আৰু ফাইনেলি মোৰ কামটো হৈ গ'ল। বহুত ভোক লাগিছে, ভাবিলোঁ কিবা এটা খাই লওঁ ৰেষ্টুৰেণ্ট এখনত। কুলাৰৰ হাৱা লৈ বহি আছোঁ। ৰেষ্টুৰেণ্টখনৰ এম্বিয়েন্সটো ইমান ভাল লগা, ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ। দাদাজনে দিলেহি মোৰ অৰ্ডাৰ, খাইছোঁ চাওমিন। ৰেষ্টুৰেণ্টৰ পৰা ওলাই মনত পৰিলে এটিএমটোলৈ, ভাবিলোঁ ঠাণ্ডা বতাহকণ খাই যাওঁ। ধেত নহয়ও, পইচা উলিয়াবলৈ যাওঁ। আৰু এয়া মোৰ কাপোৰ দুযোৰমান আছে, আপোনালোকক দেখুৱালোঁ, কেনেকুৱা লাগিছে জনাব দেই। দোকান বন্ধ কৰিলোঁ। ভতিজীৰ কাৰণে বনাইছিলে মেগী, ময়ো তাৰ লগতে অকণমান পাইছোঁ আৰু লগতে লৈছোঁ কাবেলি বুট।